বংশানুবাদটো হ'ল কংগ্ৰেছৰ বেকবন। আজি স্বাধীনতাৰ কালৰ পৰাই তেওঁলোকৰ এইটো চলি আছে। তেওঁলোকৰ যিটো ইনগ্ৰেডিয়েণ্ট, দলৰ যিটো পলিচিতে এইটো আছে আৰু সেইটো পলিচি তেওঁলোকে আজিৰ ডেটত তেওঁলোকে এইটো মানে কণ্টিনিউটিটো তেওঁলোকে ৰাখিছে। আজি আপুনি চাওক, জৱাহৰলাল নেহৰুৰ পাছত ইন্দিৰা গান্ধী বা ৰাজীৱ গান্ধী, ৰাহুল গান্ধী ক্ৰমাগতভাৱে তেওঁলোকৰ যিটো আহি আছে সেইটোকে তেওঁলোকে পৰম্পৰাটো ৰক্ষা কৰিছে আৰু ইয়াত অন্য একো কথা নাই। তাৰ কাৰণে আজি তানজিলক দিছে, তানজিল হুছেইনক দিলে, তাৰপৰা প্ৰদ্যুৎ বৰদলৈ পুতেকক দিছে, তৰুণ গগৈ পুতেক আহিলে, এতিয়া তৰুণ গগৈ পুতেকৰ পাছত তৰুণ গগৈ নাতিনীয়েকে আহিব, যদিও বিদেশী কিবা উপায় কৰি আনিব। প্ৰদ্যুৎ বৰদলৈ পুতেকো আনিছে, ৰিপুণ বৰাৰ ঘৈণীয়েকো MLA আছিলে। দলৰ কাৰণে তেওঁলোকৰ মানসিকতা নাই। তেওঁলোকৰ কথা হ'ল কেনেকৈ তেওঁলোকৰ পৰিয়ালৰ মানুহক, তেওঁ নেক্সট জেনেৰেশ্যনক তেওঁলোকে ইলেকশ্যনত উঠাই MLA কৰিব পাৰে, MP কৰিব পাৰে, ৰাজ্যসভালৈ নিব পাৰে। এইটোৱে হ'ল কংগ্ৰেছৰ যিটো পৰিয়ালবাদ। এই পৰিয়ালবাদক যাতে আগন্তুক দিনত উৎখাত কৰিব পাৰে, এই পৰিয়ালবাদক যাতে কোনো কাৰণে প্ৰশ্ৰয় নিদিয়ে, তাৰ কাৰণে অসমৰ ৰাইজক মই অনুৰোধ কৰিছোঁ। বংশানুবাদটো হ'ল কংগ্ৰেছৰ বেকবন। আজি স্বাধীনতাৰ কালৰ পৰাই তেওঁলোকৰ এইটো চলি আছে। তেওঁলোকৰ যিটো ইনগ্ৰেডিয়েণ্ট, দলৰ যিটো পলিচিতে এইটো আছে আৰু সেইটো পলিচি তেওঁলোকে আজিৰ ডেটত তেওঁলোকে এইটো মানে কণ্টিনিউটিটো তেওঁলোকে ৰাখিছে। আজি আপুনি চাওক, জৱাহৰলাল নেহৰুৰ পাছত ইন্দিৰা গান্ধী বা ৰাজীৱ গান্ধী, ৰাহুল গান্ধী ক্ৰমাগতভাৱে তেওঁলোকৰ যিটো আহি আছে সেইটোকে তেওঁলোকে পৰম্পৰাটো ৰক্ষা কৰিছে আৰু ইয়াত অন্য একো কথা নাই। তাৰ কাৰণে আজি তানজিলক দিছে, তানজিল হুছেইনক দিলে, তাৰপৰা প্ৰদ্যুৎ বৰদলৈ পুতেকক দিছে, তৰুণ গগৈ পুতেক আহিলে, এতিয়া তৰুণ গগৈ পুতেকৰ পাছত তৰুণ গগৈ নাতিনীয়েকে আহিব, যদিও বিদেশী কিবা উপায় কৰি আনিব। প্ৰদ্যুৎ বৰদলৈ পুতেকো আনিছে, ৰিপুণ বৰাৰ ঘৈণীয়েকো MLA আছিলে। দলৰ কাৰণে তেওঁলোকৰ মানসিকতা নাই। তেওঁলোকৰ কথা হ'ল কেনেকৈ তেওঁলোকৰ পৰিয়ালৰ মানুহক, তেওঁ নেক্সট জেনেৰেশ্যনক তেওঁলোকে ইলেকশ্যনত উঠাই MLA কৰিব পাৰে, MP কৰিব পাৰে, ৰাজ্যসভালৈ নিব পাৰে। এইটোৱে হ'ল কংগ্ৰেছৰ যিটো পৰিয়ালবাদ। এই পৰিয়ালবাদক যাতে আগন্তুক দিনত উৎখাত কৰিব পাৰে, এই পৰিয়ালবাদক যাতে কোনো কাৰণে প্ৰশ্ৰয় নিদিয়ে, তাৰ কাৰণে অসমৰ ৰাইজক মই অনুৰোধ কৰিছোঁ। বংশানুবাদটো হ'ল কংগ্ৰেছৰ বেকবন। আজি স্বাধীনতাৰ কালৰ পৰাই তেওঁলোকৰ এইটো চলি আছে। তেওঁলোকৰ যিটো ইনগ্ৰেডিয়েণ্ট, দলৰ যিটো পলিচিতে এইটো আছে আৰু সেইটো পলিচি তেওঁলোকে আজিৰ ডেটত তেওঁলোকে এইটো মানে কণ্টিনিউটিটো তেওঁলোকে ৰাখিছে। আজি আপুনি চাওক, জৱাহৰলাল নেহৰুৰ পাছত ইন্দিৰা গান্ধী বা ৰাজীৱ গান্ধী, ৰাহুল গান্ধী ক্ৰমাগতভাৱে তেওঁলোকৰ যিটো আহি আছে সেইটোকে তেওঁলোকে পৰম্পৰাটো ৰক্ষা কৰিছে আৰু ইয়াত অন্য একো কথা নাই। তাৰ কাৰণে আজি তানজিলক দিছে, তানজিল হুছেইনক দিলে, তাৰপৰা প্ৰদ্যুৎ বৰদলৈ পুতেকক দিছে, তৰুণ গগৈ পুতেক আহিলে, এতিয়া তৰুণ গগৈ পুতেকৰ পাছত তৰুণ গগৈ নাতিনীয়েকে আহিব, যদিও বিদেশী কিবা উপায় কৰি আনিব। প্ৰদ্যুৎ বৰদলৈ পুতেকো আনিছে, ৰিপুণ বৰাৰ ঘৈণীয়েকো MLA আছিলে। দলৰ কাৰণে তেওঁলোকৰ মানসিকতা নাই। তেওঁলোকৰ কথা হ'ল কেনেকৈ তেওঁলোকৰ পৰিয়ালৰ মানুহক, তেওঁ নেক্সট জেনেৰেশ্যনক তেওঁলোকে ইলেকশ্যনত উঠাই MLA কৰিব পাৰে, MP কৰিব পাৰে, ৰাজ্যসভালৈ নিব পাৰে। এইটোৱে হ'ল কংগ্ৰেছৰ যিটো পৰিয়ালবাদ। এই পৰিয়ালবাদক যাতে আগন্তুক দিনত উৎখাত কৰিব পাৰে, এই পৰিয়ালবাদক যাতে কোনো কাৰণে প্ৰশ্ৰয় নিদিয়ে, তাৰ কাৰণে অসমৰ ৰাইজক মই অনুৰোধ কৰিছোঁ। বংশানুবাদটো হ'ল কংগ্ৰেছৰ বেকবন। আজি স্বাধীনতাৰ কালৰ পৰাই তেওঁলোকৰ এইটো চলি আছে। তেওঁলোকৰ যিটো ইনগ্ৰেডিয়েণ্ট, দলৰ যিটো পলিচিতে এইটো আছে আৰু সেইটো পলিচি তেওঁলোকে আজিৰ ডেটত তেওঁলোকে এইটো মানে কণ্টিনিউটিটো তেওঁলোকে ৰাখিছে। আজি আপুনি চাওক, জৱাহৰলাল নেহৰুৰ পাছত ইন্দিৰা গান্ধী বা ৰাজীৱ গান্ধী, ৰাহুল গান্ধী ক্ৰমাগতভাৱে তেওঁলোকৰ যিটো আহি আছে সেইটোকে তেওঁলোকে পৰম্পৰাটো ৰক্ষা কৰিছে আৰু ইয়াত অন্য একো কথা নাই। তাৰ কাৰণে আজি তানজিলক দিছে, তানজিল হুছেইনক দিলে, তাৰপৰা প্ৰদ্যুৎ বৰদলৈ পুতেকক দিছে, তৰুণ গগৈ পুতেক আহিলে, এতিয়া তৰুণ গগৈ পুতেকৰ পাছত তৰুণ গগৈ নাতিনীয়েকে আহিব, যদিও বিদেশী কিবা উপায় কৰি আনিব। প্ৰদ্যুৎ বৰদলৈ পুতেকো আনিছে, ৰিপুণ বৰাৰ ঘৈণীয়েকো MLA আছিলে। দলৰ কাৰণে তেওঁলোকৰ মানসিকতা নাই। তেওঁলোকৰ কথা হ'ল কেনেকৈ তেওঁলোকৰ পৰিয়ালৰ মানুহক, তেওঁ নেক্সট জেনেৰেশ্যনক তেওঁলোকে ইলেকশ্যনত উঠাই MLA কৰিব পাৰে, MP কৰিব পাৰে, ৰাজ্যসভালৈ নিব পাৰে। এইটোৱে হ'ল কংগ্ৰেছৰ যিটো পৰিয়ালবাদ। এই পৰিয়ালবাদক যাতে আগন্তুক দিনত উৎখাত কৰিব পাৰে, এই পৰিয়ালবাদক যাতে কোনো কাৰণে প্ৰশ্ৰয় নিদিয়ে, তাৰ কাৰণে অসমৰ ৰাইজক মই অনুৰোধ কৰিছোঁ।